নমস্কাৰ, আপোনালোকৰ চেনেললৈ আমি ভোটাৰ্ছ পাৰ্টিয়ে স্বাগতম জনালোঁ। কাৰণ আজি যোনটো কাৰ্যসূচী লোৱা হৈছে, তাৰমানে ধৰ্ণা কাৰ্যসূচী, এই ধৰ্ণা কাৰ্যসূচীত আমাৰ কিছুমান তাৰমানে দাবী আছে, দাবীবিলাক চৰকাৰ মানি ল'ব লাগে। আমি মেমৰি দান কৰিছোঁ যে এই চৰকাৰ যাতে এই দাবীখিনি মানি লয়। কাৰণ জ্বলন্ত সমস্যা, আমাৰ ভোটাৰৰ যিবিলাক সমস্যা, এই সমাধানৰ ক্ষেত্ৰত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। কাৰণ ধৰ্ণা দিব লগা নায়ে। আমাৰ 2011 চনত 2 ডিচেম্বৰে যোনটো আমাৰ ভোটাৰশ্বিপ পাছ কৰি দিলে, সেইটো তাৰমানে সাংবিধানিক হিচাপে আমি ভোটাৰশ্বিপ প্ৰত্যেক মাহে আমি পাব লাগে, কিন্তু সেইটো তেওঁলোকে কাৰ্যকাৰী কৰা নাই। তেওঁলোকে এইটো আবদ্ধ কৰি ৰাখিছে, কিন্তু তেওঁলোকে কি কৰি আছে, নেতাৰ হেৰিত চলি আছে, নেতাগিৰি কৰি আছে। কাৰণ ভোটাৰৰ অধিকাৰ আছে, ভোটাৰৰ যোনটো অধিকাৰ মতে তেওঁলোকে ভোটাৰক বঞ্চিত কৰি আছে। তেওঁলোকে কি কৰি আছে, আমাক তাৰমানে প্ৰবলন দি আছে। এইটো অৰুণোদয়টো যে দি আছে, কিছুমানে পাইছে, কিছুমানে পোৱা নাই। আৰু অৰুণোদয়টো তেওঁলোকৰ আমাৰ ভোটাৰৰ অধিকাৰ নহয়, আমাৰ হ'ল 11,900 টকা আমাৰ অধিকাৰ। প্ৰত্যেক মাহে আমি পাব লাগে, প্ৰত্যেক মাহে 11,900 টকা পাব লাগে। প্ৰত্যেক মাহে যেতিয়া 11,900 টকা আমি পাম, আমাৰ ভোটাৰে পাব, তেতিয়াহ'লে তেওঁৰ ঘৰখন চলিবৰ কাৰণে কোনো অসুবিধা নহয়, তেওঁৰ ল'ৰা ছোৱালী স্কুলত পঢ়াৰ কাৰণে কোনো অসুবিধা নহয়, তেওঁৰ ট্ৰিটমেণ্টৰ কাৰণে কোনো অসুবিধা নহয়। কাৰণ আজিকালি আগতে কাম কৰিছিল, পইচা পাইছিল, আজিকালি কাম কৰা খতম হৈ গৈছে। কাম আজিকালি মেচিনে কৰে, আৰু মেচিনে কাম কৰে, আৰু গৰীব ভোটাৰ যিবিলাক আছে তেওঁলোকৰ কাম নাই, আজি চাকৰি নাই, লেখা পঢ়া কৰি পেলাই তেওঁলোকৰ চাকৰি দিব পৰা নাই। চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে আমি প্ৰত্যেকৰ ঘৰতে এটা চাকৰি দিম বুলি, তেওঁলোকে প্ৰতিশ্ৰুতি দি ডাবল ইঞ্জিনৰ চৰকাৰ তেওঁলোকে চলাই আছে। তেওঁলোকে প্ৰত্যেক ঘৰতে এটা কৰি চাকৰি আপোনালোকে পাইছে, পোৱা নাই, এইটো পোৱা নাই। তেওঁলোকে ঝুট বুলি কৰি পেলাই তেওঁলোকে আমাৰ পৰা ভোট আদায় কৰি লৈ যায়। সেইকাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল আৰু বিশ্ব পৰিৱৰ্তন মিছন, বিশ্ব পৰিৱৰ্তনে এইটো কৈছে, বিশ্বখন পৰিৱৰ্তন হ'ব লাগে, অনীতি দূৰ কৰিব লাগে, আৰু ভোটাৰৰ সমস্যা সমাধান কৰিব লাগে। কাৰণ ভোটাৰৰ যোনটো সমস্যা সমাধান তেওঁলোকে কৰা নাই। যোনটো আচলি সমস্যা, নকলি সংবিধান, তেওঁলোকে আচলি সমস্যা নকলি সংবিধান দি আছে। মাথা বিষাইছে, ভৰিত তেল মালিচ কৰি আছে, হয় না নহয়? যেতিয়া সমস্যা সমাধান কেতিয়া হ'ব, তেওঁলোকে ভোটাৰশ্বিপ দিব। তেওঁলোকে ভোটাৰশ্বিপ দূৰৰ কথা, তেওঁলোকে মূল্য বৃদ্ধিহে কৰি আছে, তেওঁলোকে মূল্য বৃদ্ধি বাঢ়াই আছে, আৰু টেক্স বাঢ়াই আছে। তেওঁলোকে টেক্স বাঢ়াই আমাৰ ভোটাৰবিলাকক তাৰমানে ধ্বংস কৰিবৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰি আছে। তেওঁলোকে ৰাজনীতি, গুণ্ডাগিৰি ৰাজনীতি তাৰমানে বন্ধ কৰক। গুণ্ডাগিৰি ৰাজনীতি তেওঁলোকে কৰিব নালাগে, আৰু আমাৰ অধিকাৰ আমাক দিব লাগে। তাৰ কাৰণে আজি আমি ওদালগুৰি জিলাত কাৰ্যসূচী লৈছোঁ যে MGCৰ পৰা তাৰমানে কাৰ্যসূচী লৈছোঁ, আৰু প্ৰত্যেক জিলাতে মাহতে একবাৰ কৰি এই ধৰ্ণা কাৰ্যসূচী হ'ব। সকলোৱে আমি ভোটাৰে তাৰমানে সহযোগ কৰিব লাগে। আমি অতি সোনকালে তাৰমানে ভোটাৰশ্বিপ পাম, এইটো চৰকাৰে মানি লৈছে, কিন্তু সুপ্ৰিম কোৰ্টে এইটো মানি লৈছে, চালি চাইছে, চাৱাৰ পিছতো তেওঁলোকে কাম কৰা নাই। এইটো বৰ্তমান আগতে 2016 আছিল সৰ্বানন্দ সোণোৱাল, বেটাইও চিগনেচাৰ কৰিছে, ভোটাৰশ্বিপ লাগে, বেটাই আজি কাণত তোলা দি আছে, বিজেপিৰ কথা শুনি কাণত তোলা দি আছে। কিয়? তেওঁতো তেতিয়া চিগনেচাৰ কৰিছিল, আৰু এনেকা তাৰমানে অসমৰ 5জন মান তাৰমানে MP চিগনেচাৰ কৰিছিল, তেওঁলোকে কাৰ্যকাৰী কৰা নাই। যোনটো চৰকাৰ চলি আছে, এইটো তাৰমানে বলৎকাৰ চৰকাৰ। তাৰমানে তেওঁলোকে ধনী মানুহৰ এজেণ্ট হয়, তেওঁলোকে গৰীবৰ কাম কেতিয়াও নকৰে। তেওঁলোকে উচ্ছেদ কৰি আম্বানী আদানীক তেওঁলোকে তাৰমানে মাটি দি আছে।
এইটো বন্ধ কৰিব লাগে, উচ্ছেদ অভিযান বন্ধ কৰিব লাগে আৰু জাতি বিৰোধ এইবিলাক বন্ধ কৰিব লাগে। তাৰ কাৰণে আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ আৰু লৈ থাকি আজিৰ কাৰণে মই এইখিনিতে অন্ত কৰিলোঁ। নমস্কাৰ।